নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি থাইৰয়ড হলে কি যোগাসন কৰিলে সুফল পাব পাৰো সেয়া দেখুৱাবলৈ অকণমান চেষ্টা কৰিছো। প্ৰথমতে ৰাজহাড়ডাল পোন কৰি হাতত জ্ঞান মুদ্ৰা লৈ বহিব। তাৰ পিছত ডিঙি পিছলৈ টানি মুখখন এবাৰ মেলিব, এবাৰ জপাব। এনেকৈ আমি 10 বাৰ মান কৰিম। তাৰ পিছত হাত দুখন এণ্টাৰলক কৰি ডিঙিৰ তলত থৈ লাহে লাহে ওপৰলৈ ঠেলি পিছফাললৈ জোৰ দিম। এনেকৈ আমি 5ৰ পৰা 10 বাৰলৈ কৰিম। তাৰ পিছত আমি কৰিম মৎস্যাসন। যিসকলৰ আঁঠুৰ বিষ আছে তেওঁলোকে ভৰি দুখন চিধাকৈ ৰাখি কৰিব পাৰিব। ভৰি দুখন চিধা কৰি ওপৰমুৱাকৈ শুই কান্ধত জোৰ দি লাহেকৈ মূৰৰ ওপৰ ভাগখন তললৈ লগাবলৈ চেষ্টা কৰিব। এই আসনখন 20ৰ পৰা 30 ছেকেণ্ডলৈ হোল্ড কৰি ৰাখিম। আৰু যিসকলৰ আঁঠুৰ বিষ নাথাকে তেওঁলোকে এনেধৰণে পদ্মাসন লগাই কৰিব পাৰিব। আৰু 20ৰ পৰা 30 ছেকেণ্ডলৈ আমি হোল্ড কৰি ৰাখিব পাৰোঁ। তাৰ পিছত আমি কৰিম ভুজংগাসন। ভুজংগাসনত আমি পেট তলমুৱা কৰি চিধা হৈ শুই ল'ম। তাৰ পিছত লাহেকৈ হাত দুখনত জোৰ দি গাৰ আধা ভাগ ওপৰলৈ উঠাম। এই আসনত আহি আমি এবাৰ ডিঙি ওপৰলৈ নি পিছফালে ঠেলিম আৰু এবাৰ থুতৰি চেষ্টত লগাব চেষ্টা কৰিম। এনেকৈ আমি সদায় 10ৰ পৰা 15 মিনিট এই আসনকেইটা কৰিলে সুফল পাব পাৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।